হেল্ল' নমস্কাৰ। বাহিৰত বহুত বৰষুণ পৰি আছে। আগবঢ়কচোন আজি মই দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। চাওকচোন, এইজনী দেখিছেনে? এজনী দেখিছে মোৰ খালী ফুলিযোৰ শেষ কৰিব আৰু ই মানে ফুলিযোৰ শেষ কৰিব আৰু। কুঁহি 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 কিবা এটা কোৱাচোন। কুঁহি কিবা কোৱা। কিবা খাব মন গৈছে তোমাৰ? কিবা খাবা? কুঁহি খাবা? এতিয়া মই পাকঘৰলৈ আহিছোঁ। ৰাতিপুৱাৰ ভাত সাজ মই সোনকালে বনাই লওঁ, কাৰণ মোৰ এঠাইলৈ যাম আজি। সেইকাৰণে ভাবিছোঁ জল্দি ভাতকেইটা বনাই লওঁ। স্কুলো বন্ধ আছে, আজি টিফিন বনোৱাৰ কাম নাই। প্ৰথমে মই ভাতকেইটাকে বনাই লওঁ। এয়া কোমোৰা কাটি লৈছোঁ। এইখিনিতে মই আপোনালোকক কথা এটা কওঁ। মই ইউটিউবত ব্লগ বনোৱা প্ৰথম আৰম্ভণি কৰিছোঁ। এইটো মোৰ দ্বিতীয় ভিডিঅ' হয়। যদি ইয়াতে কিবা ভুল হয় আপোনালোকে প্লিজ কমেণ্টত জনাব। মই ভুলবোৰ শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। মই কোমোৰাখিনি সৰু সৰুকৈ কাটি লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। কোমোৰাখিনি কাটি হোৱাৰ পাছত মই পটল কেইটামানো কাটি ল'লোঁ। ইয়াতে হালধি নিমখ সানি লৈছোঁ। এইখিনিও ফ্ৰাই কৰিম। মই ইয়াতে বেচন দি ফ্ৰাই নকৰোঁ, বাছ মই চিম্পুলকৈ ফ্ৰাই কৰিম। এইখিনিও মই কাটি লৈ আছোঁ, আপোনালোকে চাই থাকক। পটলখিনি ফ্ৰাই কৰা হৈছে। মই সেইখিনি তেলতে ইয়াতে মই পিঁয়াজ আৰু জলকীয়া ফালি দিছোঁ আৰু অকণমান পাঁচফোৰণ দি পেলাই ইয়াতে কোমোৰাখিনিও মই ফ্ৰাই কৰি ল'ম। আপোনালোকে চাই থাকক। মই ইয়াতে মাই মছলা একোৱেই ব্যৱহাৰ নকৰোঁ। মই সোৱাদ অনুসৰি হালধি নিমখ ইয়াকে দিছোঁ আৰু ইয়াতে মই একো মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে আপোনালোকে গমেই পাইছে মই মছলা ব্যৱহাৰ বেছি নকৰোঁ, কাৰণ মই মছলা কমকৈ খাওঁ। আগতে যেনিবা খাইছিলোঁ, এতিয়া মছলা কমাই খোৱা হৈছোঁ। আৰু মই মছলা কিহৰ কাৰণে কম খাওঁ এইটোও বাৰু মই জনাম। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ পিছলৈ চায় তেতিয়াহ'লে গম পাব বাৰু মই কিয় মছলা কমাই খাওঁ। এয়া মোৰ ৰাতিপুৱাৰ ভাত সাজ ৰেডি হৈ গ'ল। মই বৰ জল্দি কৰি বনালোঁ। ডিম দুটা বইল কৰিছিলোঁ, আপোনালোকক নেদেখুৱালোঁ, কাৰণ মই কৈছিলোঁ আপোনালোকক এঠাইলৈ যাম বুলি, তালৈ যাব ৰেডি হ'ব লাগিব। সেইকাৰণে এয়া মই ৰেডি হৈ গ'লোঁ। ওচৰৰ বৌজনী মাত দিয়ে আছে, সেইকাৰণে জল্দি ওলালোঁ। মই যাম ওচৰৰ শ্ৰাদ্ধ এখনলৈ যাম, বছৰেকীয়া শ্ৰাদ্ধ আছে, তালৈ যাব ওলাইছোঁ। এয়া হৈছে ওচৰৰে বৌ, তেওঁৰ লগতে মই গৈ আছোঁ। ব'লক আপোনালোকক শ্ৰাদ্ধটো গৈ পেলাই লগ পাম। এয়া সকামৰ ঘৰ পালোহি, কিন্তু কি হ'ব আমি বহুত পলমকৈ আহি পালোঁ। ইয়াতে গোটেইখিনি কাম সকলোখিনি হৈয়ে গ'ল। আমাৰ আহি পোৱা দেৰি হৈ গ'ল। অলপ সময় বহি আমি কি হ'ল জানে, আমি খাবলৈ বহি যাব লগা হৈ গ'ল। এয়া দেখিছেনে কিহত ভাত দিছে? ইয়াতে কিনি অনা পাত ব্যৱহাৰ কৰা নাই, ইয়াতে দোনাত ব্যৱহাৰ কৰিছে। সকলো ভকত ভকতানী দোনাতেই ভাত খাবলৈ দিছে। আপোনালোকৰ ফালে দোনা কয় নে কি কয় আপোনালোকে জনাবচোন কমেণ্টত। আমাৰ ইয়াতে কিন্তু দোনা বুলিয়ে কওঁ। ভাত কিন্তু খাবলৈ বহুত সোৱাদ লগা আছিলে। আমি ভাতকেইটা খাই তাৰ পৰা ওলাই দিলোঁ। এয়া ৰাস্তাত আহি আছোঁ। কিনকিনীয়া বৰষুণ অলপ পৰি আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।